নমস্কাৰ আপোনালোকৰ বাবে আকৌ এটা সুখবৰ আহিল তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এন্ট্ৰেন্স এক্সাম 2024 বৰ্ষৰ মুকলি হৈছে তো সিলেবাস কি হ'ব এপ্লাই ডেট কি আৰু 23 জুনত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব এডমিট কাৰ্ড কেতিয়া আপোনালোকে লাভ কৰিব সকলোবোৰ আমি ডিটেইলছত কথা পাতিম তো নিশ্চয় থাম্বনেলত দেখা পাইছে নিউ নটিচ আপোনালোকৰ আহিছে 10/5/2024 বৰ্ষত কালি আহিছে যেহেতু কালি ভিডিও প্ৰস্তুত কৰিব নোৱাৰিলো তাৰ বাবে দুখিত তো এডুকেশনাল নটিচ আহিছে ফাৰ্মাসি এন্ট্ৰেন্স এক্সামিনেশন 2024 বৰ্ষৰ বাবে তো গোটেইখিনি আমি ডিটেইলছত কথা পাতিম তো আপোনালোকৰ সিলেবাস কি পঢ়িব লাগিব বা এতিয়াৰ পৰা পঢ়িলে আপোনালোকৰ কমপ্লিট হ'বনে নহয় সকলোবোৰ আমি ডিটেইলছত কথা পাতিম আৰু ক্লাছসমূহ আপোনালোকে ইউটিউবতে পাবনে নে পেইড ক্লাছ পাব আপোনালোকে সকলোবোৰ এই ভিডিওত গম পাব স্কিপ নকৰাকৈ সকলোবোৰ চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শেয়াৰ কৰিবলৈ নাপাহৰিব তো আগবাঢ়িছো প্ৰথমে আপোনালোকক অফিচিয়েল নটিচখন দেখাই লৈছো এইখন অফিচিয়েল নটিচ হয় তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা আপলোড হৈছে বা পাবলিশ হৈছে এডুকেশনাল নটিচ ফাৰ্মাসি এন্ট্ৰেন্স এক্সামিনেশন 2024 বৰ্ষত তো ইয়াতে আপোনালোকৰ both the government and private institutes of Assam for the session 2024 বৰ্ষত আপোনালোকৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ বাবে বেচেলৰ ইন ফাৰ্মাসি বুলি কয় বি ফাৰ্মক আৰু ডি ফাৰ্মক আপোনালোকৰ ডিপ্লোমা ইন ফাৰ্মাসি বুলি কয় তো আপোনালোকে এটো 2024 বৰ্ষৰ এন্ট্ৰেন্স এক্সামটো কন্ডাক্ট কৰা হ'ব বা 23/6/2024 জুনত হ'ব এক্সামটো আপোনালোকৰ তাৰ বাবে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব তো ডিপ্লোমা ইন ফাৰ্মাসি আৰু বেচেলৰ অফ ফাৰ্মাসিৰ বাবে তো আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব অনলাইন ষ্টাৰ্ট হ'ব 14/5 অথবা আৰু 3 দিনৰ পিছত আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু 29/5/2024 লৈকে আপোনালোকৰ অনলাইন এপ্লিকেশন কৰিব পাৰিব সেই দিনৰ ভিতৰত তাৰ পিছত আপোনালোকৰ এন্ট্ৰেন্স পাতিব 23 জুন 2024 আৰু সেন্টাৰ কিটা দিয়া আছে ইয়াতে চাই লব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ ধুবুৰী এণ্ড কোকৰাঝাৰ সেইকিটাই সেন্টাৰ হয় সেইকিটাৰ নিয়াৰেষ্টটো আপোনালোকে বাছিব লাগিব আৰু এডমিট কাৰ্ড মুকলি কৰি দিব 15/6/2024 15 জুনত আপোনালোকৰ এডমিট কাৰ্ড লাভ কৰিব পাৰিব তো কিবা যদি আপোনালোকৰ কোৱেশ্চন থাকে তেন্তে এটোত আপোনালোকে এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰে আৰু ডিটেইলছত আমি কথা পাতিম তো সিলেবাস সমূহ চাম তো এইখিনি বুজি পালে নিশ্চয়কৈ তো এক্সাম টাইপ আপোনালোকে নিশ্চয়কৈ জনাটো প্ৰয়োজন এন্ট্ৰেন্স এক্সাম হ'ব বি ফাৰ্ম আৰু ডি ফাৰ্ম আৰু ইউনিভাৰ্চিটি হয় সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স অৰ্গেনাইজেশ্যন ডিএমই আসাম এপ্লিকেশন প্ৰসেস অনলাইন হ'ব কেৱল মাত্ৰ এপ্লিকেশন ফিজ আপোনালোকৰ 1500 টকাকৈ লোৱা হ'ব 1500 টকাকৈ লোৱা হ'ব অনলাইন এপ্লিকেশন ফৰ্ম আৰু ষ্টাৰ্ট ডেট 14 তাৰিখৰ পৰা লাষ্ট ডেট 29 মে 2024 বৰ্ষত আপোনালোকৰ শেষ হ'ব আৰু যদি আপোনালোকে অনলাইনটো আমাৰ টিমক বা LWK টিমক যদি কৰিব দিব বিচাৰে তেন্তে ডেসক্ৰিপচনত মই আমাৰ WhatsApp নাম্বাৰটো দি দিম টিমৰ তো তাতে আপোনালোকে কন্টাক্ট কৰিব বা মেছেজ কৰি সুধিব পাৰে যে অনলাইনৰ বাবে কি ডকুমেন্টছ আমি এতিয়া জনাই দিম বাৰু কেনেকৈ কৰিব সকলোবোৰ আমি আপোনালোকক জনাই দিম আমি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো প্ৰথমে চাই লম ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বাবে তো আপোনালোকে এডুকেশনাল কোৱালিফিকেশনটো যেহেতু বাৰে প্ৰতি সুধি থাকে সেই গতিকে আমি আগতীয়াকৈ আপোনালোকক জনাই লওঁ যাতে পিছত আপোনালোকে হেডেক নলয় The candidate must have passed the higher secondary education বা 10+2 হ'ব লাগিব or equivalent examination with physics, chemistry and biology and or mathematics from a recognized board বা council বা university without grace mark আপোনালোকে ইয়াতে লিখি দিছে আপোনালোকে যদি এই কেইটা সাবজেক্টত গ্ৰেছ মাৰ্ক পাইছে তেন্তে আপোনালোকে আবেদন কৰিব নোৱাৰিব বা অনলাইন আবেদন বা এপ্লাই কৰিব নোৱাৰিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা মেথছত এই চাৰিটা আপোনালোকে যদি বায়োলজি নলয় তেন্তে মেথছ ল'ব পাৰে বা মেথছ নললে বায়োলজি ল'ব পাৰে however the student pursuing a 10+2 qualification from non formal and non classroom based schooling such as the National Institute of Open Schooling the Open School System of State etc shall not be eligible যোন সকল ওপেন স্কুলৰ সিস্টেমত পঢ়িছিলে বা হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে বুলি ইয়াতে বি ফাৰ্ম কোৰ্সৰ বাবে কৈ দিছে ডি ফাৰ্মটো কৰিব পাৰিব বি ফাৰ্মত নোৱাৰিব তো
তো কেৱল মাত্ৰ সায়েন্সৰ হ'ব লাগিব এইকেইটা সাবজেক্ট চাই ফিজিক্স কেমেষ্ট্ৰি বায়োলজি বা মেথছ এইকেইটা সাবজেক্টৰ ওপৰত ভিত্তি কৰি আপোনালোকে এন্ট্ৰেন্স পতা হ'ব মই সিলেবাসটো কম বাৰু তো এজ লিমিটটো ইয়াতে চাব 17 বছৰৰ পৰা আপোনালোকৰ 17 বছৰ হ'ব লাগিব মিনিমাম আৰু ম্যাক্সিমাম আপোনালোকৰ 24 দিয়া আছে চাগে মেবি তো 24 25 এই ধৰণে থাকিব বা 28 লৈকে SC ক্যাটাগৰী ক্যান্ডিডেটে পাৰিব তো মিনিমাম 17 বছৰ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তো নেক্সট চাব তো টোটাল মাৰ্ক আপোনালোকৰ 100 মাৰ্কছৰ হ'ব 25 মাৰ্কৰ ই সাবজেক্টত আপোনালোকে চাৰিটা সাবজেক্ট থাকিব বা আপোনালোকৰ চাৰিটা সাবজেক্ট থাকিব যোনখিনি ইংলিশ ফিজিক্স কেমেষ্ট্ৰি বায়োলজি আৰু প্ৰতিটোৰে বাবে 25 নম্বৰ গৈ আপোনালোকৰ এটা সেকশনত থাকিব ইংলিশত 25 ফিজিক্সত 25 কেমেষ্ট্ৰিত 25 বায়োলজিত 25 বা মেথছত 25 তো মেথছ ইয়াতে লিখি ল'ব আপোনালোকে 25 আৰু টোটাল নাম্বাৰ 100 মাৰ্ক ইয়াতে নিগেটিভ মাৰ্কিংটো ইয়াতে ভালদৰে কৈ দিছে যে দেয়াৰ উইল বি নো নিগেটিভ মাৰ্কিং ফৰ ৰং এনসাৰ্स তো আপোনালোকৰ ৰং এনসাৰ দিলেও আপোনালোকে নিগেটিভ মাৰ্ক নাই ইয়াতে আপোনালোকৰ পজিটিভ সাইন বা পজিটিভ আপোনালোকৰ হ'ব লাগে যে নিগেটিভ নাই আপোনালোকে কৰিব পাৰিব গুটেখিনি কোৱেছনেই তো ইংলিশ ফিজিক্স কেমেষ্ট্ৰি বায়োলজি এটো আপোনালোকৰ 10+2 স্ট্যান্ডার্ড কোৱেছন সমূহ আপোনালোকৰ যেহেতু আহিব আৰু যোন সকল ক্যান্ডিডেট সায়েন্সৰ হয় তেওঁলোকে গম পায় তো ফিজিক্স কেমেষ্ট্ৰি বায়োলজি ইংলিশ গুটেখিনি আপোনালোকৰ ইংলিশ সেকশনটো আপোনালোকৰ সিলেবাস মই দি দিছো আপোনালোকে ভিডিওটো যদি চোৱা নাই চাই ল'ব পাৰে তো ইংলিশৰ সিলেবাস কি সকলে সুধিছিলে বিএসসি নাৰ্ছিং জিএনএমৰ বাবে সব একেই হ'ব আৰু এই ডি ফাৰ্ম আৰু বি ফাৰ্মৰ বাবেও একেই হ'ব আৰু আমি ফিজিক্স কেমেষ্ট্ৰি বায়োলজি গুটেকিটাৰে ক্লাস আৰম্ভ কৰি দিলো প্ৰায় আপোনালোকৰ বায়োলজি আৰু কেমেষ্ট্ৰি তিনটা হৈ গল ফিজিক্সৰ দুটা হৈ গল মেবি হেখিনি ক্লাস আপোনালোকে চাই ল'ব ফ্ৰী কে ইউটিউবত আমি ফ্ৰী কে দিছো আমি পেইড কোৰ্স যেহেতু সকলোকে দিব চেষ্টা যেহেতু সকলোৱে পেইড কোৰ্স সমূহ কিনিব নোৱাৰি বা পেইড লব নোৱাৰি হেই গতিকে আমি যিমানখিনি পাৰিছো আপোনালোকৰ সুবিধাৰ্থে ফ্ৰী কে ইউটিউবত দিব চেষ্টা কৰিছো তো আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব এই সিস্টেমটো বা পেইড কোৰ্স নলিয়াৰ বাবে হেকলৈ চাও আৰু আপোনালোকে যদি মতামত জনায় তো ইয়াতে আপোনালোকক দি দিছে কোৱালিফাইং মাৰ্কস কোন ক্যাটাগৰীয়ে কিমান কাট অফ স্কোৰ কৰিলে আপোনালোকে কোৱালিফাই কৰিব জেনাৰেল বা ইউআৰ ইডব্লিউএছ এ আপোনালোকে 50% পালে কোৱালিফাই কৰিব কেৱল মাত্ৰ তাতকৈ ওপৰ পাব লাগিব আপোনালোকে যদি সিলেকশন লম বুলি ভাবিছে এসসি এসটি ওবিসি 40% হলে কোৱালিফাই হ'ব ইউআৰ পিডব্লিউডি বা দিব্যাংগখিনিয়ে আপোনাৰ 45% হলে কোৱালিফাই কৰিব তাতকৈ ওপৰ পাব লাগিব তেতিয়াহে আপোনালোকে সিলেকশন লাভ কৰিব তো আমাৰ চেনেলটোৰ লগত জড়িত থাকিব সকলোবোৰ আপডেট আপোনালোকে পাই থাকিব আৰু ক্লাছসমূহ এই চেনেলতে পাব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে নটিফিকেশন সমূহ পায় বা সকলোৱে ইনফৰমেশন সমূহ সমানে পায় তো আজিলৈ ইমানতে সামৰণি মাৰিছো জাস্ট আপোনালোকৰ আপডেটটো দিছো যে আপোনালোকৰ ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কোৰ্সৰ বাবে অনলাইন আবেদন আৰম্ভ হ'ব তো আজিলৈ আহো নেক্সট লগ পাম ধন্যবাদ